সেইদিনা আমাৰ ইহঁতৰ দেউতাকৰ লগত বজাৰলৈ গৈছিলোঁ বুজিছ। দোকান এখনৰ সন্মুখত গৈ দেখিলোঁ তোমাৰ ঢেৰ মানুহৰ ভিৰ লাগি আছে। ওচৰলৈ গৈ দেখিলোঁ তোমাৰ ইজোৰে চাবি নে সিজোৰে চাবি, ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ। সিহঁতৰ দেউতাকক ক'লোঁ বোলো মোকো দুযোৰমান কিনি দিয়ক। 250 টকাহে। নাই নিদিলে বুজিছ, অকল এযোৰহে কিনি দিলে, তাকো বহুত জোৰ কৰাৰ পিছত। এনেকুৱা লাগিছিলে বুজিছ, 10,000 টকা হ'লে নিজৰ পচন্দ মতে লগে লগে কিনি লৈ আহিলোহেঁতেন। তোমাক হ'বলা চৰকাৰে সেই কাপোৰ কিনিবলৈহে পইচা দিব। আপুনি মনে মনে থাকক, এতিয়া ভিতৰৰ পৰা চিঞৰি থাকিব নালাগে। আপোনাৰ পইচা খোজা নাই নহয় মই। পইচাখিনি পাই ল'বলৈ দিয়ক, তাৰপিছত ময়ো দেখাই আছোঁ ৰ'ব। চৰকাৰী পইচাই কাপোৰ কিনে হেনো তাই। পইচা পোৱাৰ পিছতে গম পাবি কি গতি হ'ব। নাকে কাণে ধোঁৱা উৰিব বাপেকে। ৰাতিটোৰ ভিতৰতে গাহৰি ছাগলী আনি গঁৰালত ভৰাবহি লাগিব। কথা মতে কাম নকৰিব লাগিলে বাপেহঁতে যেনেকৈ পইচা দিব সেনেকৈ উভতাই লৈ যাব। ময়ো কথাটো গম নোপোৱা নহয়, ইহঁতৰ দেউতাকক মই মাজে সময়ে শুনা বুলিয়ে শুনাই থাকোঁ। তেতিয়াহে নিজৰ দমটো থাকে বুজিছ। মই অকণমান বাহিৰৰ পৰা আহোঁগৈ দেই, তহঁতি বহ। আমিও বেছি দেৰি নকওঁ, যাওঁ নে তহঁতি? ব'ল যাওঁ যদি একেলগতে যাওঁ। দে ৰতন, চাহ একাপ দে, মূৰটো অকণমান ঠাণ্ডা কৰি লওঁ। বান্ধৱী, তোমাৰো একেই গতি হৈছে যেন পাইছোঁ। নক'বা বান্ধৱী, সময়মতে ভাতকেইটা পোৱাও টান হৈছে এইকেইদিন। আমাৰ আকৌ বাবাটোৰ ওচৰলৈ দিনটোত 10-12জনী মানুহ অহা যোৱা কৰি থাকে নহয়। এই বোলে ফটো উলিয়াই দিব লাগে, এই বোলে মোৰ ফৰ্মখনকে ফিল-আপ কৰি দে। মাকৰ জহতে ভালকৈ পাইছে চুটুকাটো। ইফালে মাকৰ ফোনটো দিনটো বাজিয়েই থাকে। গোটেই আঁচনিখন সেই আমাৰ ঘৰলৈকে গুচি আহিলে যেন পাইছোঁ। আমাৰ গৰাকীকতো 10,000 বেছিকৈহে মূৰত ধৰিলেগৈ আৰু। মোবাইলটো ভালকৈ চুবলৈকে নোপোৱা হ'লোঁ। সিদিনা খঙতে সেইটো কথাকে কওঁতে কৈছে বোলে তাইকো হেনো মোবাইল এটা লাগে। মইনো বাৰু ঘপকৈ ক'ৰ পৰা মোবাইল এটা আনি দিওঁ। পিছে মই বাৰু সিমান এটা বেয়াও পোৱা নাই। সেই আমাৰজনী পোনে আনোতে গোটেইজনী আজৰিহে আছিলে। সিদিনা দেখিলোঁ সেই চহীটো তোমাক খচাই মাৰি দিছে। আৰু আমাৰ এই মালতী ল'ৰা-ছোৱালীকেইটা আগতে স্কুললৈয়ে নপঠিয়াই বুজিছ। মই কিমানবাৰ কৈছিলোঁ এই বোলো নপঢ়িলে নুশুনিলে কেনেকৈ হ'ব। তেতিয়া নুশুনিলে, এতিয়া সেই 10,000টো নাপাম বুলিয়ে চাগে ল'ৰা-ছোৱালীকেইটা সদায় খেদি খেদি স্কুললৈ পঠিয়ায়। এই দিনকাল বেলেগ হ'ল, এতিয়াই এই গতি। এই পইচা পোৱাৰ পিছত আচল খেলখন আছেই। ইফালে আকৌ আমাৰ বজেন আৰু পদুমীৰ মাজত দিনে নিশাই কাজিয়া। কিয়? সেই কোনোবাই পদুমীক ক'লে বোলে বুজিছ, ল'ৰা-ছোৱালী দুটাতকৈ বেছি হ'লে হেনো পইচা নিদিয়ে। সিহঁতহালৰ আকৌ ল'ৰা এটা পোৱাৰ আশাত সেই জন্ম দিওঁতে দিওঁতে ছোৱালীয়ে 4জনী হ'লগৈ। এতিয়া সেই লৈয়ে দুটাৰ মাজত এই হকে নহকে কাজিয়া। এৰা পাই, এটা সময়ত এই গাঁওখন মহিলা লাখপতিয়ে নধৰা হ'ব যেন পাইছোঁ। আমি মতা মানুহখিনিয়ে হাজাৰপতিও হ'ব নোৱাৰিমগৈ চাগে। থাকিবা আৰু তেতিয়া।